Hey everyone, মই ৰিম্পী আপোনালোকৰ সকলোকে স্বাগত কৰিছোঁ ৰিম্পীজ কিচেনলৈ। আজি মই এগ চাওমিন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো দোকানৰ দৰে ঘৰতে খুব সহজে বনাই ল'ব পাৰি। আপোনালোকৰ প্লিজ মোৰ চেনেলটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এগ চাওমিন বনাবলৈ মই যি সামগ্ৰীসমূহ লৈছোঁ, এই হাক্কা নুডলছ মই লৈছোঁ 1 পেকেট। তাৰ লগতে বন্ধাকবি কাটি লৈছোঁ, ক্যাপসিকাম এটা কাটি লৈছোঁ, পিয়াজ এটা কাটি লৈছোঁ, গাজৰ কাটি লোৱা, নহৰু দুটা মই মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ লগতে কণী এটা লৈছোঁ, জালুকৰ গুড়ি লৈছোঁ 1 চামুচ, নিমখ, ভিনেগাৰ, চিলি সস, সয়া সস, টমেটো কেচাপ। এতিয়া মই কেৰাহী এখন বহুৱাই তাত পানী দি লৈছোঁ নুডলছখিনি বইল কৰিবৰ কাৰণে। মই 2 গিলাচ পানী দি লৈছোঁ। তাত মই নুডলছখিনি দি লৈছোঁ। নুডলছখিনি দি ভালদৰে বইল কৰি লৈছোঁ। এইদৰে মই চুই চাইছোঁ বইল হৈছে নে নাই। এইদৰে বইল হৈ গৈছে। এতিয়া মই পানীখিনি ভালদৰে ওলাই গামলা এটাত লৈ লৈছোঁ আৰু তাত সামান্য পৰিমাণৰ ৰিফাইন দি মই ভালদৰে মিলাই লৈছোঁ। এতিয়া মই গেছত পেন এখন বহুৱাই লৈছোঁ। পেনখন ভালদৰে গৰম হোৱাৰ পিছত তাত মই ৰিফাইন তেল দি লৈছোঁ। এতিয়া মই কণীটো ভাঙি লৈছোঁ। তাত মই নিমখ অকণমান মিলাই ভালদৰে ফেটি লৈছোঁ। এতিয়া পেনখনত কণী দি পিনে ভালদৰে ভাজি ল'ম মই ভুৰ্জি টাইপকৈ। ভাজি হৈ গ'ল মোৰ। একেখন পেনতে মই আকৌ তেল দি লৈছোঁ, ৰিফাইন তেল। তেলখিনি ভালদৰে মই গৰম কৰি লৈছোঁ। গৰম হোৱাৰ পিছত তাত কাটি লোৱা নহৰুখিনি দি লৈছোঁ মই। নহৰুখিনি দি অলপ সময় ভাজি লৈছোঁ ভালদৰে। নহৰুখিনি ভাজি হোৱাৰ পিছত তাত মই কাটি লোৱা পিঁয়াজটো দি লৈছোঁ। পিঁয়াজটো দি মই আকৌ এবাৰ মিলাই লৈছোঁ ভালদৰে। এতিয়া মই কাটি লোৱা গাজৰটো দি লৈছোঁ। ক্যাপসিকাম, বন্ধাকবি দি লৈছোঁ। দি মই গোটেইখিনি এবাৰ মিলাই লৈছোঁ ভালদৰে। এতিয়া সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ আৰু এবাৰ মিলাই লৈছোঁ। এতিয়া বইল কৰি ৰখা নুডলছখিনি দি লৈছোঁ। অলপ অলপকৈ মিলাই লৈছোঁ মই। এতিয়া সয়া সস দি দিছোঁ মই 2 চামুচ। ভিনেগাৰ 1 চামুচ। চিলি সস দিছোঁ 2 চামুচ। টমেটো কেচাপ, ভাজি ৰখা কণী, জালুকৰ গুড়ি দি এইদৰে মই চামুচ দুখনেৰে মিলাই লৈছোঁ। চামুচেৰে মিলালে মানে নুডলছখিনি ভাঙি নাযায়। এইদৰে মিলাই লৈছোঁ মই খুব ধুনীয়াকৈ। দেখিছে কিমান সহজে দোকানৰ দৰে চাওমিন ঘৰতে বনাই ল'ব পাৰি। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।